অতিকে গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰত জাতীয় সংগঠনে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বহিৰাগতৰ সন্দৰ্ভত বহিৰাগতই এতিয়াৰ পৰা শিৱসাগৰ জিলাত মাটি ক্ৰয় কৰিব নোৱাৰিব দোকান খুলিব নোৱাৰিব আৰু সমান্তৰালভাৱে অসমীয়া ভাষাত লিখিব লাগিব নাম ফলক আৰু এনেদৰে ৩০টাকৈ জাতীয় সংগঠনে শিৱসাগৰত বহিৰাগতক নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো শিৱসাগৰত জাতীয় সংগঠনে লৈছে বৃহৎ সিদ্ধান্ত আৰু সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে শিৱসাগৰত বহিৰাগতক শিৱসাগৰত নিষিদ্ধ কৰা হৈছে আৰু শিৱসাগৰত থলুৱাৰ মাটি ক্ৰয় কৰিব নোৱাৰিব বহিৰাগতই এতিয়াৰে পৰা শিৱসাগৰত থলুৱা খিলঞ্জীয়াৰ মাটি ক্ৰয় কৰিব নোৱাৰিব ৩০টাকৈ জাতীয় সংগঠনৰ বৈঠকত এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে বহিৰাগতক লৈ আৰু বহিৰাগতক মাটি বিক্ৰী কৰা থলুৱাৰ বিৰুদ্ধেও কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে এতিয়া জাতীয় সংগঠনে আৰু তেনে লোকক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত কৰা হ'ব এঘৰীয়া কৰাৰ সিদ্ধান্ত লৈছে জাতীয় সংগঠনে আৰু জিলাখনত বহিৰাগত কোনো লোকে খুলিব নোৱাৰিব এতিয়া দল সংগঠন আৰু সমান্তৰালকৈ বহিৰাগতৰ দোকান পোহাৰৰ নাম অসমীয়াত লিখাটো বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱা হৈছে খিলঞ্জীয়া ভাষাত লিখিব লাগিব আঞ্চলিক ভাষাত মাতৃভাষাত লিখিব লাগিব থলুৱা লোকৰ ওপৰত নিৰ্যাতন চলোৱা বহিৰাগতৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত নিৰ্যাতন চলোৱা বহিৰাগতৰ দোকান পোহাৰ চিৰদিনলৈ বন্ধ কৰাৰো সিদ্ধান্ত লৈছে জাতীয় সংগঠনে আৰু ৩০টাকৈ জাতীয় সংগঠনৰ সভালৈ আমন্ত্ৰণ জনোৱা হৈছিল চহৰখনৰ ব্যৱসায়ীসকলকো জনোৱা হৈছিল আমন্ত্ৰণ কিন্তু অধিকাংশ ব্যৱসায়ীয়ে উপস্থিত নাথাকিল উক্ত সভাত আৰু সভাত অনুপস্থিত ব্যৱসায়ীসকলক ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰা হৈছে হুংকাৰ দিয়া হৈছে এগৰাকী পাঞ্জা খেলুৱৈক বহিৰাগত বনিয়াৰ আক্ৰমণৰ পাছতেই এই সিদ্ধান্ত লোৱা হৈছে এটা ডাঙৰ খবৰ শিৱসাগৰত জাতীয় সংগঠনে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে পুনৰবাৰলৈ কৰিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত শিৱসাগৰত জাতীয় সংগঠন ৩০টাকৈ জাতীয় সংগঠনে এই বৃহৎ সিদ্ধান্ত লৈছে এতিয়াৰে পৰা জিলাখনত বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰিব থলুৱাৰ মাটি বা ভূমি ক্ৰয় কৰিব নোৱাৰিব দোকান পোহাৰ খুলিব নোৱাৰিব আৰু দোকান পোহাৰত অসমীয়া ভাষাত লিখিব লাগিব নাম ফলক আৰু বহিৰাগতৰ দোকান পোহাৰত এনেদৰে এতিয়া দাদাগিৰি নচলিব বহিৰাগতক লৈ এই বৃহৎ সিদ্ধান্ত লৈছে ৩০টাকৈ জাতীয় সংগঠনে কেইবাটাও জাতীয় সংগঠন আছে আৰু তাৰ পাছতেই শিৱসাগৰত এক উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছিল এই কাৰণে যে এগৰাকী পাঞ্জা খেলুৱৈক বহিৰাগত বনিয়াই আক্ৰমণ কৰিছিল দলবদ্ধ আক্ৰমণ কৰিছিল আৰু সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি শিৱসাগৰত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছিল চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু তাৰ পাছতে প্ৰত্যেকটোৰ জাতীয় সংগঠনে মাত মাতি আহিছিল তীব্ৰ ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছিল আৰু তাৰ পাছতে এতিয়াও সেই প্ৰতিবাদতে অটল আছে আৰু অটল থকাৰ পাছতে ক্ষমা খোজাৰ দাবী উত্থাপন কৰি পুনৰবাৰ বহিৰাগতক লৈ বৃহৎ সিদ্ধান্ত লৈছে সেয়া হৈছে যে বহিৰাগতই শিৱসাগৰ জিলাত মাটি ক্ৰয় কৰিব নোৱাৰিব থলুৱাৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব লগতে নিষিদ্ধ কৰা হৈছে শিৱসাগৰত এতিয়া বহিৰাগত মাটি বিক্ৰী কৰাৰ থলুৱাৰ বিৰুদ্ধেও কঠোৰ হোৱাৰ সিদ্ধান্ত লৈছে এনেদৰে জাতীয় সংগঠনে মন্তব্য আছে জাতীয় সংগঠনৰ কিছু মন্তব্যৰ কিৰদাংশ আমাৰ হাতত আছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম জিলাত বসবাস কৰা প্ৰতিজন থলুৱা অসমীয়া ব্যক্তিয়ে তেওঁলোকৰ মাটি বাৰীকে ধৰি যিকোনো সম্পত্তি কোনো কাৰণতে কেইটামান টকাৰ লোভত বহিৰাগত ব্যক্তি বা অনাঅসমীয়াক বিক্ৰী কৰিব নোৱাৰিব যদি কোনোবা অসমৰ থলুৱা ব্যক্তিয়ে কেইটামান টকাৰ কাৰণে তেওঁলোকৰ মাটি সম্পত্তি বহিৰাগত হাতত বিক্ৰী কৰে অনাঅসমীয়া হাতত বিক্ৰী কৰা আমি খবৰ পাওঁ তেনেকুৱা অসমীয়া ব্যক্তিক আমি সামাজিকভাৱে বৰ্জন কৰা হ'ব আজিৰ তাৰিখৰ পৰা আজি সভা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজিৰ তাৰিখৰ পৰা অসমত আৰু শিৱসাগৰত বিশেষকৈ শিৱসাগৰত কোনো অনাঅসমীয়া বা বহিৰাগত সম্প্ৰদায়ে তেওঁলোকৰ সম্প্ৰদায়ৰ নামত দল সংগঠন খুলি ইয়াত দপদপনি চলাব নোৱাৰিব তেওঁলোকে অসমীয়া জাতিৰ অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ কাৰণে যদি কাম কৰিব বিচাৰে অসমত থকা অসমীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত একত্ৰিতভাৱে কাম কৰক কিন্তু বেলেগকৈ তেওঁলোকৰ সম্প্ৰদায়ৰ নামত ইয়াত সংগঠন খুলি ইয়াত দপদপনি চলাব নোৱাৰিব আজিৰ তাৰিখৰ পৰা
শিৱসাগৰত থকা অসমত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰ ডাঙৰকৈ তেওঁলোকৰ নাম ফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। আমাৰ অসমৰ অসমীয়া থলুৱা যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে অত্যাচাৰ কৰিবলৈ হয়, বা অসমৰ অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতিক ওপৰত যদি অপমান কৰিবলৈ হয়, উপলুঙাসূচক মন্তব্য দিবলৈ হয়, তেতিয়াহ'লে তেনেধৰণৰ বহিৰাগত বনিয়া, তেনেধৰণৰ অনাঅসমীয়া ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকে তালি টোপোলা বান্ধি নিজৰ ঠাইলৈ যাবগৈ লাগিব। যি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সভাত উপস্থিত নহলে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে শিৱসাগৰবাসী অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব, অন্যথা আমি। আৰু এনেদৰে এতিয়া 30টাকৈ জাতীয় সংগঠনে বহিৰাগতক ভাবুকি দিয়া পৰিলক্ষিত হৈছে যে বহিৰাগতক ক্ষমা বিচাৰিব লাগিব আৰু অসমত বিশেষকৈ শিৱসাগৰত মাটি ক্ৰয় কৰিব নোৱাৰিব, দল সংগঠন খুলিব নোৱাৰিব, লগতে দোকান পোহাৰ খোলাটো দোকান পোহাৰত নাম লগাব লাগিব, অসমীয়া ভাষাত নাম ফলক লগাব লাগিব বুলি এতিয়া নীতি নিয়ম বান্ধি দিয়া দেখিবলৈ পোৱা গৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ, শিৱসাগৰত নিষিদ্ধ কৰা হৈছে বহিৰাগতক। আৰু বহিৰাগতক লৈ এতিয়া ডাঙৰ সিদ্ধান্ত 30টাকৈ জাতীয় সংগঠনে এক বৈঠকত মিলিত হৈ বহিৰাগতক লৈ শিৱসাগৰত লৈছে এই বিশেষ সিদ্ধান্ত। মাটি বিক্ৰী কৰা থলুৱাৰ বিৰুদ্ধেও লোৱা হ'ব বিহিত ব্যৱস্থা বা কঠোৰ হ'ব জাতীয় সংগঠন, সেই কথাও উল্লেখ কৰিছে। শিৱসাগৰত জাতীয় সংগঠনে এনেদৰে বহিৰাগতক লৈ লৈছে এই বৃহৎ সিদ্ধান্ত আৰু সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে এতিয়া শিৱসাগৰত বহিৰাগতক। শিৱসাগৰত থলুৱাৰ মাটি ক্ৰয় কৰিব নোৱাৰিব বহিৰাগতই মাটি ক্ৰয় কৰিব নোৱাৰিব। 30টাকৈ জাতীয় সংগঠনে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰলৈ কৰিছোঁ যে বহিৰাগতই কিনিব নোৱাৰিব মাটি, খুলিব নোৱাৰিব দল সংগঠন, লগতে দোকান খুলিলেও লগাব লাগিব অসমীয়াৰ ফলক। আৰু এই সিদ্ধান্ত লৈছে এক বৈঠকত, এই বৃহৎ সিদ্ধান্ত লোৱা হৈছে বহিৰাগতক লৈ শিৱসাগৰত 30টাকৈ জাতীয় সংগঠনে। আৰু বহিৰাগতক মাটি বিক্ৰী কৰা থলুৱাৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সিদ্ধান্ত আৰু তেনে লোকক সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জাতীয় সংগঠনসমূহে। আৰু থলুৱা লোকৰ ওপৰত নিৰ্যাতন চলোৱা বহিৰাগতৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত, নিৰ্যাতন চলোৱা বহিৰাগতৰ দোকান পোহাৰ চিৰদিনলৈ বন্ধ কৰি দিয়া হ'ব বুলিও হুংকাৰ বা ভাবুকি এতিয়া বহিৰাগতক জাতীয় সংগঠনৰ। আৰু 30টাকৈ জাতীয় সংগঠনৰ সভালৈ আমন্ত্ৰণ জনোৱা হৈছিল চহৰখনৰ ব্যৱসায়ীসকলকো, কিন্তু অধিকাংশ ব্যৱসায়ী উপস্থিত নাথাকিল এই সভাত বা বৈঠকত। আৰু সভাত অনুপস্থিত ব্যৱসায়ীসকলক 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী। এগৰাকী পাঞ্জা খেলুৱৈক বহিৰাগত বনিয়াৰ আক্ৰমণৰ পাছতেই এনেদৰে উত্তাল হৈ পৰিছে এতিয়া শিৱসাগৰত উত্তপ্ত পৰিৱেশে বিৰাজ কৰিছে আৰু জাতীয় সংগঠনসমূহে বহিৰাগতক লৈ এই বৃহৎ সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে। অসমীয়া জাতি, মাটি, ভাষা, কৃষ্টি সংস্কৃতিৰ দাবী কৰিছে আৰু তেখেতসকলে যদি উত্তৰণৰ বাবে কাম কৰে তেনেহ'লে অসমীয়াৰ সৈতে মিলি থাকিব লাগিব, কিন্তু নিজস্বভাৱে দল সংগঠন খুলি সেইসমূহ কাম কৰিব নোৱাৰিব বুলি এতিয়া হুংকাৰ জাতীয় সংগঠনৰ। মন্তব্য আছে, আমি মন্তব্য পুনৰবাৰ আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান শিৱসাগৰ জিলাত বসবাস কৰা প্ৰতিজন থলুৱা অসমীয়া ব্যক্তিয়ে তেওঁলোকৰ মাটি বাৰীকে ধৰি যিকোনো সম্পত্তি কোনো কাৰণতে কেইটামান টকাৰ লোভত বহিৰাগত ব্যক্তি বা অনাঅসমীয়াক বিক্ৰী কৰিব নোৱাৰিব। যদি কোনোবা অসমৰ থলুৱা ব্যক্তিয়ে কেইটামান টকাৰ কাৰণে তেওঁলোকৰ মাটি সম্পত্তি বহিৰাগত হাতত বিক্ৰী কৰে, অনাঅসমীয়া হাতত বিক্ৰী কৰা আমি খবৰ পাওঁ, তেনেকুৱা অসমীয়া ব্যক্তিক আমি সামাজিকভাৱে বৰ্জন কৰা হ'ব। আজিৰ তাৰিখৰ পৰা আজি সভা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আজিৰ তাৰিখৰ পৰা অসমত আৰু শিৱসাগৰত, বিশেষকৈ শিৱসাগৰত কোনো অনাঅসমীয়া বা বহিৰাগত সম্প্ৰদায়ে তেওঁলোকৰ সম্প্ৰদায়ৰ নামত দল সংগঠন খুলি ইয়াক দপদপনি চলাব নোৱাৰিব। তেওঁলোকে অসমীয়া জাতিৰ, অসমীয়া ভাষা, কলা, কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ কাৰণে যদি কাম কৰিব বিচাৰে, অসমত থকা অসমীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত একত্ৰিতভাৱে কাম কৰক।
কিন্তু বেলেগ বেলেগকৈ তেওঁলোকৰ সম্প্ৰদায়ৰ নামত ইয়াত সংগঠন খুলি ইয়াত দবদবনি চলাব নোৱাৰিব। আজিৰ তাৰিখৰ পৰা শিৱসাগৰত থকা অসমত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাঙৰ ডাঙৰকৈ তেওঁলোকৰ নাম ফলকসমূহ অসমীয়া ভাষাত লিখিব লাগিব। আমাৰ অসমৰ অসমীয়া থলুৱা যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে অত্যাচাৰ কৰিবলৈ হয়, বা অসমৰ অসমীয়া ভাষা কলা কৃষ্টি সংস্কৃতিৰ ওপৰত যদি অপমান কৰিবলৈ হয়, উপলুঙাসূচক মন্তব্য দিবলৈ হয়, তেতিয়াহ'লে তেনেধৰণৰ বহিৰাগত বনিয়া, তেনেধৰণৰ অসমীয়া অনাঅসমীয়া ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ লগতে তেওঁলোকে টালি টোপোলা বান্ধি নিজৰ ঠাইলৈ যাবগৈ লাগিব। যি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ সভাত উপস্থিত নহলে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে শিৱসাগৰবাসী অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব। অন্যথা আমি তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান অনিৰ্দিষ্ট